যেনক মাৰিলে হয়তো মাৰিছিতো এইটো মানে পুৰা এটেম্প টু মাৰ্ডাৰ হৈছে এজন এমএলএ হয় যে আচ্ছা বন্ধুসকল প্ৰথমতে এইটো ভিডিঅ' চাই লওক এইটো ভিডিঅ' চোৱাৰ পিছত মই আপোনালোকক কেইটামান কথা ক'ম বুলি ভাবিছোঁ আৰু তেখেতৰ বিষয়ে কেইটামান কথা ক'ম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আচ্ছা মই নাংৰাইজৰ দাদা থামান আলগে চাংনি ফেসবুক ফেমিলি থামান আচ্ছা বন্ধুসকল মই আজি এইটো এটা উদ্দেশ্য লৈ ভিডিঅ'টো কৰিছোঁ যাতে আপোনালোকে ভালকৈ শুনি লয় আৰু ভালকৈ কথাটো বুজি পায় ছ'চিয়েল মিডিয়াত দেখি পোৱাৰ মতে আৰু শুনি পোৱাৰ মতে গম পোৱাৰ মতে তেখেতে এজন এমএলএ হয় আৰু তেখেতে মানে কিবা এটা কোনোবা এটা ঠাইত কোনোবা এটা সমষ্টিত মানে কিবা এটা বস্তু মানে শুনি পোৱা মতে দলং মানে উদ্বোধন কৰিবলৈ কৈছিলে মানে ওপেনিং কৰিবলৈ কৈছিলে এই দলং ওপেনিং কৰিবলৈ যোৱাত মানে যেটো মানে ওপেনিং কৰাৰ সময়ত ৰিবন কাটা হয় কি বুলি কয় মানে ফিটা কাটা হয় এই ফিটা কাটিবলগীয়া মানে কলগছ মানে চাপৰ হৈছে অলপ আৰে ভুল হৈছে কিবা এটা সামান্য ভুল মোৰ মতে নেকি কিন্তু সামান্য এটা ভুল হৈছে মানে জমুনি হৈছে মানে মোৰ মতে জমুনি হ'ব লাগে মানে এটা কিবা জমুনি ধৰি লওক কলগছ চাপৰ হৈছে পাগল নেকি এনেকৈ চাপৰ কলগছ বোলো কমচে ওখ কলগছ ৰুব লাগে এইটো এটা মানে এইটো এনেকৈ ক'ব লাগিছিলে তেখেতে আৰু যদিও অলপ আগতে গৈ পাইছে কমচে কম ক'ব লাগিছিলে তেখেতে এই কলগছটো চাপৰ হৈছে অলপ তাক চাই হেনে ডাঙৰ কলগছ ৰুবলৈ দিয়ক বুলি তাক ক'ব লাগিছিলে এই যাই মানে যিটো দেখা পায় ডাইৰেক্ট একশ্যনেই কৰিলে নহয় পূৰা ৰামায়ণ ভাওনা কৰি দিলে এই কলগছেদি যদি উঘলি মাৰিছে নহয় যেনেকৈ মাৰিছে এই ল'ৰাজনে ব্লক কৰিছে হাতত লাগিছে আৰু ৰাইজেও মানে কিবা কৰিছিলে তথাপিও তাক ধৰি ৰাখিব নোৱাৰে ডাইৰেক্ট মাথাত লাগিছে একবাৰ আৰু কলগছ বুলিহে মাথাত লাগিলে একো নহ'ল কিন্তু কিবা এটা এইটো যেনেকৈ খং উঠিছে নহয় মানে যিকোনো বস্তু পালেও মানে সি তেখেতে মাৰিলে হয় তাক কলগছ যদি মাৰিছে কিন্তু লোহা থাকিলে লোহাই দিয়ে মাৰিলে হয় গছৰ ঠানি থাকিলে গছৰ ঠানি দিয়ে মাৰিলে হয় যদিহে লোহাই দি মাৰিলে হয় হাতটো ব্লক কৰিছে হাতত লাগিছে হাতটো ভাঙি গ'ল হয় গছৰ ঠানি হ'লেহেঁতেন গছৰ ঠানিতে মাৰিছিলে কিন্তু মাথা ফাটি গ'ল হয় সি মৰি গ'ল হয় মেডিকেল যাব লগা হ'ল হয় কলগছ যদি মাৰিছে কাৰণে একো নহ'ল যেনক মাৰিলে হয়তো মাৰিছিতো এইটো মানে পুৰা এটেম্প টু মাৰ্ডাৰ হৈছে এজন এমএলএ হয় যে পাব্লিকৰ ওপৰত এনেকৈ হাৰাশাস্তি কৰিব লগা এনেকৈ মাৰিব পৰা ক্ষমতা তাক কোনে দিলে হয় তেখেতক ক্ষমতা ৰাইজে দিছে কিন্তু এনেকুৱা ক্ষমতা ৰাইজে দিছে আৰু ৰাইজে তাক মানে এই ক্ষমতাৰ পৰা বাহিৰ কৰি দিব লাগে এনেকুৱা কেণ্ডিডেটত মানে আগন্তুক সময়ত যেনে কোনো দিনো ইলেকশ্যনৰ সময়ত তেখেতক টিকেট নিদিয়ে ৰাইজে ইলেকশ্যন কমিশ্যনাৰে টিকেট নিদিয়ে আৰু ৰাইজেও তেখেতক ভোট দিব নালাগে কোনো দিনে ভোট দিব নালাগে এনেকুৱা মানুহ এতিয়া ৰাইজে পূৰা গম পাই গ'ল আগতে গম পোৱা নাছিলে ভাল কি বুলি কয় ভোট খুজিবলৈ যাওঁতেতো একদম পূৰা মিঠা চিনি চুবাই কথা পাতিব ভোট দিব এনেকৈ কাম কৰি দিম তেনেকৈ কৰি দিম এনেকৈ কৰি দিম ঠিকে আছিলে কৰিবলৈ গৈছিলে কিন্তু ভুল হৈছে আৰু এইটো ভুল হৈছে বুলি যে ইমান ডাঙৰ কাম কৰিব লাগে ইমান ডাঙৰ ভুল কৰিব লাগে এইটো বেছি তেখেতে বেছি ভুল কৰিলে না হয় পাব্লিকে এটা সৰু কলগছ ৰুই দিয়াৰ সৰু ভুল কৰিছে একদম সামান্য ভুল কিন্তু যেটো ভুল কৰিলে এমএলএ বিৰাট ডাঙৰ ভুল এইটো এটেম্প টু মাৰ্ডাৰ কেছ হৈছে তেখেতক এৰেষ্ট কৰিব লাগে মোৰ মতেদি কিন্তু ভৱিষ্যতত ৰাইজে তেখেতৰ ওপৰত মানে ভাল সিদ্ধান্ত লয় আৰু তেখেতক মানে কোনোদিনো ভোট নিদিয়ে দিব নালাগে কোনোদিনো ভোট দিব নালাগে তেখেতৰ ওপৰত কিবা এটা সুবিচাৰ হ'ব লাগিব যে নহওক মোৰ অসমীয়া কোৱাত ইমান ক্লিয়াৰ নহয় যদি ভুল হৈছে মোক ক্ষমা কৰিব আৰু মই এইটো কথাৰ কাৰণে মই ক্ষমা খোজা নাই এইটো এমএলএ তাক পাব্লিকৰ ওপৰত হাত উঠাইছে এইটোৰ কাৰণে মই ক্ষমা নোখোজোঁ দেই কিন্তু এইটোৰ কাৰণে মই ওটা তাক মই পাৰিতো ওচৰত থাকিলে পূৰা 1 লাখ হ'লে মাৰিলে 1 ঘোচা হ'লে মাৰিলে তাক এমএলএ হ'ল বুলি কি হ'ব কিন্তু ভৱিষ্যতত ৰাইজে মানে কোনো দিনত তেখেতক ভোট দিব নালাগে এইটো ক্লিয়াৰ কথা একদম ক্লিয়াৰ কথা কৈ দিছোঁ কোনো দিনত ভোট দিব নালাগে পাগল নেকি জানো ৰাইজে তাক ইমান ধুনীয়াকৈ ওখ ঠাইত পঠাই দিলে ওপৰৰ পৰা ৰাইজক এই আকৌ মুটি দিছে পাগল এমএলএ চালা
হেমন্ত মামা কোনো দিনেও টিকেট দিব নালাগে এনেকুৱা MLA এনেকুৱা কেণ্ডিডেটক ঠিক আছে